এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু আজি হৈছে দেওবাৰ, উঠোতে অকণমান দেৰিয়ে হ'ল বাৰু। আৰু এতিয়া উঠি পেলাই ভাইটি আৰু মোৰ কাৰণে বনাওঁ ফ্ৰাইড ৰাইচ। এতিয়া চব্জিখিনি বহাই দিম, পিঁয়াজখিনি ভাজি আছোঁ, গৰম হ'বলৈ দিছোঁ। আৰু মই চব্জিখিনি কাটি লৈছোঁ, গাজৰ আৰু বন্ধাকবি। লগতে নিমখ দি দিলোঁ আৰু এতিয়া কিছু সময়ৰ কাৰণে ঢাকনি লগাই থৈ দিম। মাহঁতে কিবা বেলেগ খালে। আৰু ভাবিছোঁ বহুদিন স্কিন কেয়াৰ কৰা নাই, অকণমান স্কিন কেয়াৰে কৰোঁ। বিলাহী লৈ লৈছোঁ আৰু বিলাহীত অকণমান হালধি মই দি দিছোঁ এয়া। আৰু এতিয়া গোটেই মুখখনতে ৰাউণ্ড কৰি ঘূৰাই দিম। তলত বিলাহীৰ ৰস পৰিলে একো লোৱা নাছিলোঁ, মানে যিহেতু মই গাই ধোৱা নাছিলোঁ। আৰু এতিয়া গাটো ধুই দিম বাৰু, গা ধোৱাৰ আগতে এইখিনি কৰিলোঁ। আৰু বহুত দিনৰ মূৰত এইদৰে স্কিন কেয়াৰ কৰি ভালো লাগে। আৰু কিছু সময় এইদৰে 4 মিনিটমান ৰখাৰ পিছত মুখখন ধুই দিম। বেছি সময় নাৰাখোঁ যিহেতু টেঙা হয়। মুখখন ধুই আহিলোঁ, বহুতো ফ্ৰেছ লাগি গৈছে। আৰু স্কিন কেয়াৰ বহুত দিন কৰাও নাছিলোঁ বাৰু, বহুত দিনৰ মূৰত স্কিন কেয়াৰ কৰিলোঁ। এতিয়া গাটো ধুই আহোঁ আৰু মায়ে দুপৰীয়া সাজৰ কাৰণে কিবা বনাই আছে। গাটো ধুই উঠি মাক অকণমান হেল্প কৰি দিওঁ। দুপৰীয়া সাজত আজি ঔটেঙাৰে মাছ বনাব। ঔটেঙাখিনি প্ৰেছাৰত সিজিব দিব। এয়া 4টামান চিটি দি দিব। ইপিনে বনাব মায়ে অমিতাৰ সৈতে মাছৰ জোল। পাঁচফোৰণ, জলকীয়া, পিঁয়াজ, হালধি দি দিছে। আৰু এতিয়া এইখিনি গৰম হোৱাৰ পিছত যিখিনি অমিতা আৰু আলু সিদ্ধ কৰি লৈছিলে সেইখিনি ইয়াত বহাই দিব। আৰু নিমখখিনি মায়ে তেলতে দি দিয়ে। অমিতাখিনি অকণমান কাঢ়া হোৱালৈকে ভাজিব। লগতে ইপিনে বহাই দিছে ঔটেঙা আৰু প্ৰায় 4-5টামান চিটি যাব দিব, যাতে ঔটেঙাখিনি গলি যায়। আৰু ইপিনে অমিতাখিনি ভাজ খোৱাৰ পিছত ইয়াত পানী দি দিলে, লগতে মাছখিনিও দি দিছে। আৰু এয়া হৈছে ঔটেঙা। ইয়াত দি দিছে হালধি আৰু বেহৰ। আৰু বেহৰকেইটা যেতিয়া গৰমত ফুটিব তেতিয়া মাছখিনি ইয়াত দি দিছে। আৰু এতিয়া যিখিনি ঔটেঙা উলিয়াই লৈছিলে সেইখিনি ৰসখিনি ইয়াত দি দিছে, লগতে সোৱাদ অনুসৰি নিমখ। এতিয়া উতলিবলৈ দি দিব। আৰু এয়া হৈছে অমিতাৰ জোলখন। ভাতটো হৈছে আৰু ইপিনে উতলি আছে ঔটেঙাৰে মাছ আৰু অমিতাৰে মাছ বনোৱা হৈ গ'ল। আৰু মায়ে বনাইছে অমিতাৰে মাছ আৰু মই অকণমান হেল্প কৰি দিছোঁ, লগতে বেঙেনা ফ্ৰাই কৰিছে। তো আজি দুপৰীয়া সাজত কি কি বনাইছে গোটেইখিনি দেখিবলৈ পাব। আৰু ঔটেঙাৰে মাছ এইবাৰ খোৱা নাছিলোঁ, আজি ঔটেঙাটো খালোঁ। এইটো বছৰত সেইবাৰো কোনে কোনে ভাল পায়। বহুতে ঔটেঙাৰ যিটো স্মেল হয় সেইটো বাৰু ভাল নাপায়, বাট মই বহুত ভাল পাওঁ ঔটেঙাৰ যিটো স্মেল। এয়া হৈছে দুপৰীয়াৰ থালিখন। পাৰ্লাৰ আহিলোঁ আজি আৰু কিবা বজাৰো আছিল, সেইখিনি কৰিলোঁ। এতিয়া গধূলিৰ সময় বজাৰ কৰি আহিলোঁ, চাহ পানী খালোঁ।
ইমানখিনি বাৰু দেখুওৱা নাই। আৰু এতিয়া অকণমান ৰেষ্ট লৈ পেলাই আৰু কিবাকিবি কাম আছিলে কৰিলোঁ। যিখিনি বজাৰ কৰিছিলোঁ সেইখিনি মায়ে ঠিক কৰি আছে আৰু মই কিবা মাছ ভাজি আছোঁ। তো চাওঁ বলক। শিঙি মাছখিনি ভাজি আছোঁ আৰু অতি চিম্পুলকৈ বনাম। এইখিনি ভজা হৈ গ'ল। এইখিনি বজাৰ মায়ে কিছু ঠিক কৰিলে আৰু এতিয়া গোটেইখিনি থৈ দিব। আৰু এইপিনে মাছখিনি ফ্ৰাই কৰা হৈ এতিয়া মাছৰ আঞ্জাখন বনাম। আৰু এইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বনাম শিঙি মাছৰ জোল অতি চিম্পুলকৈ। আৰু এইপিনে মায়ে আছে বেঙেনা ফ্ৰাই কৰি আৰু লগতে ভাতখিনিও বহাই দিছে। আৰু ইয়াত ধুনীয়াকৈ মায়ে ভৰাই থৈছে গোটেইখিনি। এটা আলু সিদ্ধ কৰি লৈছিলোঁ আৰু এইদৰে আৰু ভাঙি দিয়াৰ পিছত এতিয়া মাছখিনি ইয়াত বহাই দিম আৰু অতি চিম্পুলকৈ বনাইছোঁ। বাকী পেকেটৰ মছলা একো ব্যৱহাৰ কৰা নাই। গৰম পানী দি ভাজি লোৱা মাছখিনি দি দিছোঁ আৰু এনেকৈ ৰাতি চিম্পুলকৈ আমি খালোঁ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভালে পালে। আকৌ লগ পাম। বাই, সকলো ভালে থাকক।